গুড মৰ্নিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৰ চেনেল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত ৱেলকাম। ৰাতিপুৱা এতিয়া বাজিছে 10টাই বাজে আৰু মানে 9:45 আৰু এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা সকলো কাম বন কৰি মানে হৈ গ'লগৈ, মায়ে কৰিলে আৰু মই এতিয়া গা ধুই আহিছোঁ। তো চাহটো খাবলৈ বাকী আছে, চাহ খোৱা নাই, বাকী সকলোৱে চাহ খালে। তেতিয়াহ'লে চাহ কাপ খাই লওঁগৈ। টিকলিজনীয়ে চাই আছে মই ভিডিঅ' বনাই আছোঁ। একেবাৰে ঘৰত গৈহে কেমেৰা অন কৰিম বুলি ভাবিছিলোঁ, যদিও ইয়াত কৰিলোঁ। ছোৱালী শুলেহে, আলহী থৈয়ে লৰালৰিকৈ আকৌ আহিবলগীয়া হৈছে ঘৰত। কেক এটা বনাব লাগে, তো ঘৰত গৈ কেকটো বনাই লওঁ। ঘৰত থাকোঁতে মাক কৈছিলোঁ যে কেকৰ অৰ্ডাৰ আছে বুলি। তো ৰাতিপুৱা 7টামানত কৈছে, মাক কোৱাৰ পৰা মায়ে কেকটো এইফালে বনাই দিলে আৰু মই ক্ৰীমটো ফেটি ল'লোঁ। এতিয়া কেকটো ঠাণ্ডা হ'লে ক্ৰীমটো লগাই দিম। 12টাৰ আগত নিবলৈ আহিব। এতিয়া 11টা বাজিলে। মা থাকিলে আৰু কি লাগে, ইমান ধুনীয়াকৈ মানে কোৱাৰ লগে লগে একদম বনাই দিলে। কেকটো হৈ আছে, কিমান কোমল চালে গম পাব, ইমান চফ্ট মানে। গৰম হৈ আছে, কেক বহুত চফ্ট হয়। এফালে মই চুগাৰ চিৰাপটো বনাবলৈ কাৰণে চেনি দি ল'লোঁ, ভেনিলা এচেঞ্চ দি ফুট দি, তাৰপিছত পানী অকণ দি দিলোঁ। এতিয়াতো গুলি থাকিব, মই কেকটো ইমান টাইমত ঠাণ্ডা হৈ যাব। ফাইনেলি আহিলৈ মই কেকটো বনাই হৈ গ'লগৈ, 12টাৰ আগতে হ'ল। এতিয়ালৈকে নিবলৈ অহা নাই। কেক বনাই হৈ গ'ল। ওচৰবোৰ দেখিছ নাই? ভণ্টি যাব পৰীক্ষা দিবলৈ কাৰণে। আজি এডুকেশ্যন পৰীক্ষা আছে, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড পৰীক্ষা। কেমেৰাটো ইমান ঘোলা ঘোলা হৈ আছে। কেমেৰাটো ইমান ঘোলা হৈ গ'ল জানো। এতিয়াহে স্পষ্ট আহিছে, ইমান টাইম ঘোলা ঘোলা আহি আছিলে। দেখাই আছোঁ যদিও ভালকৈ দেখা নাই। ছোৱালীয়ে ইয়াত বহি আছে আৰু কোচত। তেতিয়াহ'লে মই কেকটো জুখি মেলি লওঁ। কালি কেনেকৈ তাল বজাইছিলোঁ সিহঁতক লৈ গৈ আছোঁ খাবলৈ কাৰণে। ছোৱালী মই দি আছে মানে বস্তু ভিডিঅ'ত মানে কেমেৰাত বন্দী কৰিব নোৱাৰোঁ। বৌহঁত আহিছিলে, আজি গুচি গ'লগৈ। ভাবিছিলোঁ ভিডিঅ' কৰিম বুলি, মোবাইলটো ভিতৰত থাকিলে। সিহঁতৰ লৰালৰি হৈছে, গাড়ী আহিলে ফোন কৰিছে। তো ছোৱালীকে পইচা দি থৈ গুচি গ'লগৈ ম'ম' খাবলৈ। আৰু বেয়া লাগিছে, আৰু এদিন থাকিবলৈ দিছিলোঁ। সিহঁতৰ হাততো সময় নাইকিয়া। ডাঙৰ ছোৱালীক থৈ আহিছে, ডাঙৰ ছোৱালী পৰীক্ষা চলি আছে। এজনী শুই উঠিছে আৰু পেন খালি পেন পেনাই থাকে। মোৰো ভিডিঅ' চিডিঅ' বনাবলৈ একেবাৰে মন নোযোৱা হৈছে আৰু ভিউজ নাহে। কি বুলিনো ভিডিঅ' বনাম বুজি নাই পোৱা। সিহঁতৰ মাজত বহি ভিডিঅ' বনাই আছোঁ, তেনেকুৱা লাগে। দেৰি মিলকে বতৰটো হৈছে ঠাণ্ডা, মানে বৰষুণ বতৰ, ডাৱৰীয়া হৈ আছে আৰু এৰ খাবলৈ মন গৈছে। পকৰি মোক কৈ আছে কিবা এটা বনোৱা না, খাবলৈ মন গৈ আছে। তো ঘৰত বেচন আছে, মই ভাবিলোঁ পকৰি অকণ বনাওঁ। তো এইফালে বন্ধাকবি মই কাটি আছোঁ। তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। তেতিয়াহ'লে কেনেকৈ বনাই আছোঁ চাওক পকৰিটো। এইখন ঘৰেই হওক, লাগিলে এইখন ঘৰেই হওক, ছোৱালী যিমান ডাঙৰ হৈ আহিছে ইমান মানে আমনি বেছি বাঢ়িছে। মোৰ বাদে কাৰো লগতে নাযায়। মাহঁতে ইমান টনাটনি কৰে, লৈ যাবলৈ বিচাৰে, ফুচুলাই নাথাকে, অকল মা তেনেকেই কৈ থাকে। সিহঁতৰ এইফালে কথা কৈ এইবোৰ কি দিম তাকে ভাবি এইফালে কাটি লৈছোঁ এটা এটাকৈ। গাজৰ অকণো দি দিওঁ মিহিকৈ কুটি, কাৰণ গাজৰটো তেনেকৈ খোৱা নহয় এই স্লাইডৰ বাহিৰে। ভাজি খায়ো বেয়া লাগে, মানে গাজৰটো ফেভৰেট নহয় আৰু। তো ভাবিলোঁ পকৰিতে অকণমান মিহিকৈ দি চাওঁ কেনেকুৱা লাগে। এইফালে জলকীয়াও দি দিছোঁ। মই ছোৱালী বাৰু জ্বলা খাবলৈ পাৰে, একেবাৰে নোৱাৰাও নহয়। তো পিঁয়াজ চিয়াজ এইবোৰ কাটি দি আছোঁ আৰু ইয়াৰ মাজতে কথাবোৰ কৈ দিওঁ, নহ'লেতো তেনেকৈ ক'ব নোৱাৰিছোৱেই।
আপোনালোকে আশীৰ্বাদ কৰিব। ভিডিঅ' বনাম কি বুলি ভাবি নোপোৱা হৈছোঁ, মানে কি ক'ম আৰু। ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ, ভিউজ নিদিয়ে। নাজানো কেনেকৈ ভিডিঅ' বনালে ভিউজ পাম। আমি ইমান ভালকৈ ভিডিঅ' বনায়ো ভিউজ নেপাওঁ, লাইক নেপাওঁ। আপোনালোকৰ ছাপোৰ্টৰ বহুত দৰকাৰ। এইফালে ৰেডি কৰি হোৱাই নাই, সিহঁতে খাবলৈ কাৰণে আহিলেই। মই কাটি মেলি কৈছোঁ, অকণমান ৰেডি কৰোঁতে সময় লাগে। এইবোৰ আকৌ যি দিম মানে সেইবোৰ কাটি মেলি লৈছোঁ। আদা অকণ কাটিলোঁ, জলকীয়া, বন্ধাকবি, পিঁয়াজ আৰু গাজৰ অকণ লৈ ল'লোঁ। আৰু ইয়াত বেচন দিম। আমাৰ ওচৰতে বৌ এজনীক লৈ গৈছিলে সেইদিনাখন হস্পিটেললৈ। আজিলৈকে অনাই নাই, মানে গহপুৰলৈ নিয়াৰ পাছত নৰ্মেলতে ডেলিভাৰী হ'ল। তাৰপিছত আকৌ তেজপুৰলৈ লৈ গ'লগৈ থুমুকিত, কাৰণ বেবীটো অকণমান প্ৰব্লেম হৈ আছে আৰু 7 দিনমান ৰখাব লাগিব। তো ছোৱালীয়ে হৈছিলে, বেয়াও লাগিছে। ইমান অৱস্থা পাতি ভাল নহয়, ইমান পঢ়া শুনাও নহয়, চব কথা নেজানে। তাত হেনো তলতে আছে এতিয়াও। বেয়া লাগিছে পোৱালিটোলেও। ইয়ে পাত দি দিলে। তুমি এইফালে ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া টাৱাটো মানে গৰম বঢ়াই দিলোঁ। আৰু ইয়াত মই তেল দি আছিলে আন্দাজ কৰি, কাৰণ মই নাজানো। পাহৰিয়ে যাওক কি কৰি আছোঁ। পকৰা দিলোঁৱে তেলত, দেখাবলৈ পাহৰি গ'লোঁ আকৌ। এইফালে চাহো হৈ গ'ল, পকৰি হৈয়ে আছে, এইফালে খাই আছে, জলকীয়া হৈ আছে। খাই থাকক, ছোৱালী জলপান লৈ এতিয়া যাওক খুৱাবলৈ। গৰম পকৰিৰ লগত গৰম গৰম চাহ খাই লওঁ। ঘৰত থাকোঁতে আকৌ কেকৰ অৰ্ডাৰ এটা আহিলে। মোবাইলটো চাৰ্জত বহাই আকৌ কেক এটা বহাই দিওঁ। ছোৱালী এফালে খেলি আছে কাপোৰ কানি লৈ। এইফালে 2 নম্বৰ কেক বনায়ো হৈ গ'লগৈ। আৰু ফ্ৰিজত ভৰাই থওঁ, কাৰণ কালি নিব। সেইজনে আৰু শান্তি আছে নে গাডালত। খাবলৈ মন যোৱা নাই। খা তই খা। মা এইফালে ভাত বাঢ়িছে আৰু মই ভিডিঅ'টো অকণমান এডিট কৰি আছিলোঁ। ছোৱালী ফালে শুলে। এওঁ কালি বিয়া পাওঁ হওঁতে 2টাই বাজিলে, টোপনি ক্ষতি হৈ আছিলে। তো শুই গ'লগৈ, মাতি আছোঁ। তেতিয়াহ'লে খাই আহোঁগৈ। যি ভাত মানে খিচিৰি বনাইছে, এওঁ কৈ আছিলে ঠাণ্ডা বতৰ খিচিৰিকে খাওঁ বুলি, তো খিচিৰিয়ে বনালে। ইমান ভাল নালাগে যদিও খাওঁগৈ আৰু। এইফালে আমাৰ ৰাতিৰ খিচিৰি, আৰু এওঁৰ ফেভৰেট হয়। আমাৰ মাৰ আৰু মোৰ মানে ভাল নালাগে তেনেকৈ। ঠাণ্ডা বতৰৰ কাৰণে খিচিৰিটো এডজাষ্ট হয় আৰু। ধুনীয়া হৈছে, এনেকুৱা পাতলা খিচিৰি খাই ভাল লাগে। এই লাডুৱে ভকিলে ন ডাঙৰ ডাঙৰকে। হাঁহ সেইবুলি বুলি কৈ বহি গৈছিলে তোকে। খাবি খাই চা, বৰ ধুনীয়া হৈছে। এইমাত্ৰ খাই বৈ আহিলোঁ, আৰু ছোৱালী শোৱাই নাছিলে। তাইক মানে শুৱাই থৈ গুচি গ'লোঁ খাবলৈ কাৰণে। তাৰপিছত তাই সাৰ পাই গ'লগৈ। এতিয়াও সাৰ পাই আছে, মানে মোবাইল চাই আছে এইফালে। আৰু ভাবিছোঁ ভিডিঅ'টো আৰু ডাঙৰ নকৰোঁ, ভিডিঅ'টো ইমানতে। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দেখা হৈছে নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, বাই বাই।